শিক্ষামন্ত্ৰীয়ে নে উৰা বাতৰিয়ে কোনে বিভ্ৰান্ত কৰিছে ছাত্ৰ-ছাত্ৰী অভিভাৱকক শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱেও নাজানে নেকি সেবাৰ সময়সূচী 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাব বুলি প্ৰচাৰ চলা খবৰক ফেক নিউজ আখ্যা দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিন্তু ফেক নিউজৰ কথাই যেন সঁচা হ'ল 20 এপ্ৰিলতে ওলাল মেট্ৰিকৰ ফলাফল এয়া অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ এটা দিনৰ আগৰ টুইট অৰ্থাৎ 19 এপ্ৰিলৰ সন্ধিয়া 9:35 টুইটাৰত আপডেট দিছে মন্ত্ৰী ৰণোজ পেগুৱে দেখিছে কোনো দুষ্কৃতিকাৰীয়ে মোৰ টুইটাৰ একাউণ্টৰ ভুৱা স্ক্ৰিনশ্বট ব্যৱহাৰ কৰি উৰা বাতৰি বিয়পাই আছে যে 2024 চনৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কাইলৈ শনিবাৰে ঘোষণা কৰা হ'ব এয়া সঁচা নহয় সেবাই নিজৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ইয়াৰ লগতে সংলগ্ন কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নামত বিয়পি ফুৰা উৰা বাতৰিৰ ভাইৰেল স্ক্ৰিনশ্বটটো মন্ত্ৰী ৰণোজ পেগুৱে এই বাতৰি ভুৱা বুলি উল্লেখ কৰিলে ঠিকেই কিন্তু সেবাৰ নিজৰ নিৰ্ধাৰিত সময়সূচী কি সেই বিষয়ে একো উল্লেখ নকৰিলে কেতিয়া মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব বা কেতিয়া হায়াৰ সেকেন্ডাৰীৰ ফলাফল ঘোষণা কৰা হ'ব মন্ত্ৰীগৰাকীৰ এই টুইটৰ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই সেবাই জাৰি কৰিলে এই জাননী মতে 20 এপ্ৰিলতে সেবাই ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল কেইটামান ঘণ্টা পূৰ্বে ফেক নিউজ আখ্যা দিয়া খবৰটোকে সত্যতা প্ৰদান কৰি সেবাই 10:30 ঘোষণা কৰিলে ফলাফল তাৰ বাবে সামাজিক মাধ্যমত চোকা সমালোচনাৰ সন্মুখীন হ'ল মন্ত্ৰী ৰণোজ পেগু বহুতেই তুলিলে পদত্যাগৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰো কটাক্ষ শিক্ষা বিভাগত কি চলি আছে সেয়া নাজানে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যে শিক্ষামন্ত্ৰী গৰাকী আসলতে নাজানে যে শিক্ষা বিভাগত কি চলি আছে তেওঁ যিমানে ভাওনি দিয়ক লাগিলে তেওঁ যিমানে দম্ভ নকৰক লাগিলে যিমানে তেওঁ কেবিনেট মন্ত্ৰী টাইপ এটা ভাওনি দিয়ক লাগিলে কিন্তু তেওঁ নাজানে শিক্ষা বিভাগত কি চলি আছে ইয়াৰ আগতে আমি দেখিলো যে মেট্ৰিক পৰীক্ষা কোন দিনৰ পৰা আৰম্ভ হ'ব কোন দিনা শেষ হ'ব যদি কেতিয়াবা তালিকা হলনিও কৰিবলগীয়া হৈছে এই আটাইবিলাক কাম কিন্তু খুদ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰে বা মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকী একো নাজানে গতিকে আজি এই আগৰ আটাইবিলাক কথা সকলো অতিক্ৰম কৰি আজি চূড়ান্ত লেভেলত শিক্ষামন্ত্ৰী গৰাকীৰ আমি দুখ লগা অৱস্থাটো দেখিলোঁ গতিকে শিক্ষামন্ত্ৰী গৰাকীলৈ আজিৰ দিনটোত আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি সদায় শুনি আছোঁ যে আসলতে এই মন্ত্ৰীবিলাকে যে পুতলা মন্ত্ৰী শিক্ষামন্ত্ৰী হওক আন মন্ত্ৰী হওক তেওঁলোক যে পুতলা মন্ত্ৰী তেওঁলোকে যে ফাইলটো চুবলৈ নাপায় কমিশনৰ পৰা ধৰি কাক কাম দিব কাক ঠিকা দিব কি কাম কেনেকৈ হ'ব কোন মন পছন্দৰ মানুহে কামবিলাক চাবলৈ পাব এই আটাইবিলাক যে খুদ মুখ্যমন্ত্ৰী আৰু তেওঁ এটা বাহিনীয়ে কৰে মন্ত্ৰীবিলাকে যে একো গমেই নাপায় এই কথাটো পুনৰ আজি প্ৰমাণ হ'ল অৱশ্যে শিক্ষামন্ত্ৰীৰ নামত ভাইৰেল হোৱা পোষ্টটোত দাবী কৰাৰ দৰে হায়াৰ সেকেন্ডাৰীৰ ফলাফল ঘোষণা কৰা নহ'ল শনিবাৰৰ দিনটোত 10 বজাৰ পৰিৱৰ্তে আধা ঘণ্টা দেৰিকৈ ফলাফল ঘোষণা কৰা হ'ল কিন্তু সেই ফেক নিউজৰ সত্যাপন কৰিবলৈ গৈও মন্ত্ৰীগৰাকীয়ে নিদিলে সঠিক খবৰ এতিয়া প্ৰশ্ন হয় নিৰ্বাচনৰ এনে ধামখুমীয়া ব্যস্ততাৰ মাজতো কোনে কেনেকৈ বিয়পালে এই খবৰ ইয়াৰ সৈতে জড়িত আছে নেকি কোনো বিভাগীয় ব্যক্তি এই প্ৰশ্নবোৰো উত্থাপন হ'ব এই প্ৰশ্নবোৰৰ বিপৰীতে শিক্ষামন্ত্ৰীৰ এই মন্তব্যই কৌতূহলী জনতাক আশ্বস্ত কৰিব পাৰিলেনে শিক্ষামন্ত্ৰীৰ মন্তব্য শুনক আৰু বিচাৰ কৰক মই যোৱাকালি মই ক'তো টুইট কৰা নাই কোনোবাই সেইটো ফটোশ্বপ কৰিছে আৰু ফটোশ্বপ কৰি কালি তেওঁলোকৰ তাত দেখিব HSLC মানে HS2 লিখা আছে হায়াৰ সেকেন্ডাৰীটো লিখা আছে সেইটো তেওঁলোকে ফটোশ্বপ এটা মানে টুইট কৰিছে নিচিনা এটা ফটোশ্বপ কৰি মোৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সেইটো তেওঁলোকে এটা কি কাৰণে মই কৰিছে নাজানো গতিকে সেইটো ফেক আছিলে মই লগে লগে কৈছোঁ যিটো ফেক আৰু সেইটো আজি পেপাৰতো বাতৰিটো তেনেধৰণে আহিছে কিন্তু সেইটো টুইটটো মানে ফেকটো বনাইছিলে HSLC আৰু হায়াৰ সেকেন্ডাৰী কিন্তু আজি মই ৰাতিপুৱা টুইট কৰিছোঁ যে HSLCৰহে ফলাফলটো দিব আজি আৰু হায়াৰ সেকেন্ডাৰী ফলাফল সম্পৰ্কে আমি এতিয়াও কোনো কথা আগতীয়াকৈ কোৱা নাই
Thank you.